ছয়গড় উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত। পৰিচালনা সমিতিৰ সভাপতি বাণেশ্বৰ দাসে মহাবিদ্যালয়ৰ মেৰঘৰ প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলনেৰে আজি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। Transforming Teacher Education, Leveraging Education Technology for Effective Teaching and Learning বিষয়ক লৈ বিশেষ কৰ্মশালা অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকে দিল্লীৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ ডক্টৰ দীপক বিষ্টা, কৰ্ণাটক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ডক্টৰ এন.এ. ৰেড্ডী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ অধ্যাপক যোগেন চন্দ্ৰ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক দুলুমণি ভাগৱতীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত আধুনিক শিক্ষানীতি, ডিজিটেল শিক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। উক্ত অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক, প্ৰশাসনিক বিষয়া তথা ছাত্ৰ ছাত্ৰীসহ প্ৰায় 150 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়, যাক আমি KRD কলেজ অফ এডুকেশ্যন বুলি আমি জানো সকলোৱে, তাত আমি 2 days এখন নেশ্যনেল ৱৰ্কশ্বপ পাতিছোঁ। টপিকটো আছিলে আপোনাৰ ট্ৰান্সফৰ্মিং টিচাৰ এডুকেশ্যন, লেভাৰেজিং এডুকেশ্যনেল টেকন'লজি ফৰ ইফেক্টিভ টিচিং এণ্ড লাৰ্ণিং। ইয়াত মানে প্ৰধানকৈ আমি গুৰুত্ব দিছোঁ যিটো শিক্ষা ব্যৱস্থা বৰ্তমান ডিজিটেল হৈ আছে আৰু যিটো NEP 2020ৰ যিটো ডিমাণ্ড যে শিক্ষা ব্যৱস্থাটো অকল ট্ৰেডিশ্যনেল মোডত চলিলে নহ'ব, গতিকে সেইটো প্ৰাধান্য ৰাখি পেলাই আমি এই আজি যিটো ৱৰ্কশ্বপ, আমি ৱৰ্কশ্বপটো আয়োজন কৰিছোঁ। আমাৰ আজিৰ ৱৰ্কশ্বপত বিশেষকৈ আমাৰ প্ৰধান যিটো ৰিচৰ্চ পাৰ্চন আছে, এজন আহিছে আপোনাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ ইউনিভাৰ্চিটি দিল্লীৰ পৰা ডক্টৰ ৰেড্ডী ছাৰ, আৰু কৰ্ণাটকা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা বিছলা ছাৰ। উল্টা হ'ল নেকি? বিছলা ছাৰ ফ্ৰম নিউ দিল্লী, বি.আৰ. আম্বেদকাৰ এণ্ড ৰেড্ডী ছাৰ ফ্ৰম কৰ্ণাটকা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা তেখেতসকল আহিছে। আৰু লগতে আমাক গাইড কৰিছে এডভাইজাৰ্ছ হিচাপে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ যোগেন কলিতা ছাৰ, জুলজি ডিপাৰ্টমেণ্টৰ হেড, আৰু আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হেড প্ৰফেচাৰ দুলুমণি গোস্বামী ছাৰ, তেখেতসকল আমাৰ এডভাইজাৰ্ছ হিচাপে আমাক সহায় কৰিছে। তেখেতসকলে আমাক গাইডেঞ্চ দি আছে আৰু আশা কৰোঁ আজি যি দুদিনীয়া আমাৰ যিটো আমাৰ ৱৰ্কশ্বপ আছে, তাত যিসকল পাৰ্টিচিপেণ্টছ বিভিন্ন কলেজৰ পৰা আহিছে, অসমৰ বিভিন্ন কলেজৰ পৰা আহিছে, ইউনিভাৰ্চিটিৰ পৰা আহিছে, তেখেতসকলৰ সহযোগত আমি খুব সুন্দৰকৈ আমাৰ যি ৱৰ্কশ্বপ আছে আৰু তাত আমাৰ যিখিনি শিকিবলগীয়া আছে ৰিগাৰ্ডিং ডিজিটেল লাৰ্ণিং, সেই বিষয়ে আমি শিকিম। আৰু আশা কৰোঁ এই দুদিনত আমি সকলোৱে খুব সুন্দৰকৈ আমাৰ যি মহাবিদ্যালয়ত প্ৰথমবাৰৰ কাৰণে আমি ৱৰ্কশ্বপ আমি আয়োজন কৰিছোঁ নেশ্যনেল লেভেলত, খুব সুন্দৰকৈ আমি পাৰ কৰিব পাৰোঁ। কিমান প্ৰতিনিধি এতিয়ালৈকে আমাৰ 150 প্ৰতিনিধি আহিছে বিভিন্ন ধৰণৰ কলেজৰ পৰা অসমৰ, হয়, কলেজ ইউনিভাৰ্চিটি বিভিন্ন জেগাৰ পৰা আমাৰ 150 পাৰ্টিচিপেণ্টছ আমি আহিছে এতিয়ালৈকে। কলেজ অফ এডুকেশ্যনে পোনপ্ৰথমবাৰৰ বাবে আমি নেশ্যনেল ৱৰ্কশ্বপ এটা আয়োজন কৰিছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আৰু ভাৰতবৰ্ষৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ ৰিচাৰ্চ পাৰ্চন আমাৰ ইয়াত আজি উপস্থিত হৈছেহি। তেওঁলোকে 2 দিন ধৰি নিউ এডুকেশ্যন পলিচিৰ ওপৰত, বিশেষকৈ নতুন টেকন'লজি এডুকেশ্যনত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, শিক্ষকসকলক কেনেকৈ স্কিল কৰিব পাৰি, সেই সম্পৰ্কত বিশেষ ধৰণে এই ৱৰ্কশ্বপত আলোচনা হ'ব 2 দিন ধৰি। আমি আশা ৰাখিছোঁ এই ৱৰ্কশ্বপে নতুন শিক্ষানীতিত যিবিলাক সমস্যা বৰ্তমান সময়ত আমি ফেচ কৰি আহিছোঁ, এইখিনি সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আৰু আমি যিখিনি প্ৰতিবন্ধকতা আমাৰ ট্ৰেডিশ্যনেল শিক্ষা ব্যৱস্থাত আছিল, সেইখিনি আমি অভাৰকাম কৰিবৰ কাৰণে সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ। নিউজ ডেস্ক রিপোর্ট, প্রাতঃ টাইম ডিজিটাল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।